যোৱা দুদিনৰ পৰা যি ধৰণে নেৰানেপেৰা বৰষুণ হৈ আছে, অকল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে বহু ঠাই জলমগ্ন হৈছে। আৰু যিহেতু গুৱাহাটী মই কৈছোঁৱে যে গুৱাহাটী এখন আনপ্লেন চিটি, গতিকে তাত যিহেতু অলপ বৰষুণ দিলে কিছু কিছু ঠাইত সঁচাকৈ আমি যিমানেই নকওঁ কিছু কিছু ঠাইত পানীটো ওলাই নিয়াত অকণমান সময় লাগিছে। গতিকে আৰু এই 2 দিন ধৰি নেৰানেপেৰা বৰষুণত ৰাইজ যথেষ্ট তেখেতসকলে কষ্ট ভুগিব লগা হৈছে। কিন্তু বৰষুণটো কমাৰ লগে লগে এই ৰাস্তাটোতে বহুতখিনি পানী আছিল যোৱাকালি, কিন্তু বৰষুণটো অকণমান সময় কমাৰ লগে লগে পানীখিনি গুচি গৈছে। গতিকে আজি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে আমি আশা কৰিম, কাৰণ চৰকাৰ আৰু প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে। গতিকে আমি আশা কৰিম যে খুব কম সময়ৰ ভিতৰতে পানীখিনি উলিয়াই যাতে ৰাইজক সকাহ দিব পৰা যায়। চাওক, ইতিমধ্যে আমি বিভিন্ন ধৰণে কথা পাতিছোঁ প্ৰশাসনৰ লগত যে যিসমূহ আমি যাতে পানীখিনি যাতে ডাইভাৰ্ট কৰি দিব পাৰোঁ তাৰ ব্যৱস্থা আমি হাতত লোৱাৰ পৰিকল্পনা কৰিছোঁ। কাৰণ এটা কথা হয়, এই যিখিনি পানী এই বৃহত্তৰ গুৱাহাটীৰ যিসমূহ নলা আছে, এই গোটেই নলাখিনিৰ পানী এই নলাটোদি অহাৰ কাৰণে তাত পানীৰ পৰিমাণটো বেছি হয়। গতিকে যদি আমি ডাইভাৰ্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে হয়তো পানী আগতকৈ পৰিমাণটো কমিব। গতিকে আমি তাৰ কাৰণে পৰিকল্পনা ইতিমধ্যে লোৱা হৈছে, আলোচনা কৰা হৈছে। গতিকে আগন্তুক দিনত চাওঁ যাতে এইসমূহ গোটেই পৰিকল্পনা যাতে সুস্থিৰভাৱে তাত কাৰ্যকৰী কৰা হয়। আমি ইতিমধ্যে বিভিন্ন ঠাইত গৈছোঁ। আমাৰ কাউন্সিলৰসকল যিহেতু আছে তেখেতসকলৰ লগতো আমি যোগাযোগ কৰিছোঁ, প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ যাতে আমাৰ ৰাইজক যিখিনি মানে সকাহ দিব লাগে, যিখিনি সহায় সহযোগিতাৰ হাত আগবঢ়াব লাগে সেইখিনি যাতে সুন্দৰভাৱে কৰা হয় তাৰ বাবে আমি বুজ লৈ আছোঁ। আৰু 2-3 ঠাইত ইতিমধ্যে ভূমিস্খলনো হৈছে আৰু মৃত্যুও হৈছে মানুহৰ। গতিকে সঁচাকৈ খুব দুখ লগা পৰিৱেশ এটাৰ সৃষ্টি হৈছে। গতিকে আশা কৰিম যে আৰু যাতে বৰষুণ নহয় আৰু ৰাইজ যাতে সকাহ পায়। যোৱা দুদিনৰ পৰা যি ধৰণে নেৰানেপেৰা বৰষুণ হৈ আছে, অকল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে বহু ঠাই জলমগ্ন হৈছে। আৰু যিহেতু গুৱাহাটী মই কৈছোঁৱে যে গুৱাহাটী এখন আনপ্লেন চিটি, গতিকে তাত যিহেতু অলপ বৰষুণ দিলে কিছু কিছু ঠাইত সঁচাকৈ আমি যিমানেই নকওঁ কিছু কিছু ঠাইত পানীটো ওলাই নিয়াত অকণমান সময় লাগিছে। গতিকে আৰু এই 2 দিন ধৰি নেৰানেপেৰা বৰষুণত ৰাইজ যথেষ্ট তেখেতসকলে কষ্ট ভুগিব লগা হৈছে। পানীখিনি গুচি গৈছে। গতিকে আজি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে আমি আশা কৰিম, কাৰণ চৰকাৰ আৰু প্ৰশাসনে সম্পূৰ্ণ কাম কৰি আছে। গতিকে আমি আশা কৰিম যে খুব কম সময়ৰ ভিতৰতে পানীখিনি উলিয়াই যাতে ৰাইজক সকাহ দিব পৰা যায়। চাওক, ইতিমধ্যে আমি বিভিন্ন ধৰণে কথা পাতিছোঁ প্ৰশাসনৰ লগত যে যিসমূহ আমি যাতে পানীখিনি যাতে ডাইভাৰ্ট কৰি দিব পাৰোঁ তাৰ ব্যৱস্থা আমি হাতত লোৱাৰ পৰিকল্পনা কৰিছোঁ। কাৰণ এটা কথা হয়, এই যিখিনি পানী এই বৃহত্তৰ গুৱাহাটীৰ যিসমূহ নলা আছে, এই গোটেই নলাখিনিৰ পানী এই নলাটোদি অহাৰ কাৰণে তাত পানীৰ পৰিমাণটো বেছি হয়। গতিকে যদি আমি ডাইভাৰ্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে হয়তো পানী আগতকৈ পৰিমাণটো কমিব। গতিকে আমি তাৰ কাৰণে পৰিকল্পনা ইতিমধ্যে লোৱা হৈছে, আলোচনা কৰা হৈছে। গতিকে আগন্তুক দিনত চাওঁ যাতে এইসমূহ গোটেই পৰিকল্পনা যাতে সুস্থিৰভাৱে তাত কাৰ্যকৰী কৰা হয়। আমি ইতিমধ্যে বিভিন্ন ঠাইত গৈছোঁ। আমাৰ কাউন্সিলৰসকল যিহেতু আছে তেখেতসকলৰ লগতো আমি যোগাযোগ কৰিছোঁ, প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ যাতে আমাৰ ৰাইজক যিখিনি মানে সকাহ দিব লাগে, যিখিনি সহায় সহযোগিতাৰ হাত আগবঢ়াব লাগে সেইখিনি যাতে সুন্দৰভাৱে কৰা হয় তাৰ বাবে আমি বুজ লৈ আছোঁ। আৰু 2-3 ঠাইত ইতিমধ্যে ভূমিস্খলনো হৈছে আৰু মৃত্যুও হৈছে মানুহৰ। গতিকে সঁচাকৈ খুব দুখ লগা পৰিৱেশ এটাৰ সৃষ্টি হৈছে। গতিকে আশা কৰিম যে আৰু যাতে বৰষুণ নহয় আৰু ৰাইজ যাতে সকাহ পায়।